নমস্কাৰ, গুড ইভিনিং। মই মন্টু, আপোনালোকক স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ। ওয়েলকাম টু মন্টু ডিফেন্স আসাম। আপোনালোকৰ বাবে এটা বহুতে ভাল খবৰ লৈ আহিছো। বিটিসি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ ফিজিকেল টেষ্টৰ বাবে ফাইনালি অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে। ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ পদবিলাকৰ ফিজিকেল টেষ্ট কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব, ক'ত অনুষ্ঠিত হ'ব, ইয়াৰ ইণ্টাৰভিউ কোনটো তাৰিখৰ পৰা, ইয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, সকলোবিলাকৰ তথ্য ভিডিঅ'টোৰ জৰিয়তে ফুল ডিটেইলছ সহকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো। সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, যদি এতিয়ালৈকে জইন হোৱা নাই জইন হৈ লওক। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ফলো হৈ ল'ব। বিটিসি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ ফুল ডিটেইলছ ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে, গৈ পিনে আপোনালোকে নিজেও সকলো তথ্য আপোনালোকে চেক কৰিব পাৰিব। এতিয়া ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ পদবিলাকৰ ইণ্টাৰভিউ কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব, কিমান কেণ্ডিডেটে এপ্লাই কৰিছে, ক'ত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো। সাইডতে মই আপোনালোকক অফিচিয়েল নটিফিকেশনখন দেখাই দিছো। এখন আহিছে 16 জুন 2026, ডেট কোকৰাঝাৰ, ডি 16 জুন 2026 এই নটিছখন আহিছে। অফিচিয়েল নটিছ ইয়াতে দেখিছে, অফিচিয়েল নটিছ। দি চেন্ট্ৰেল সিলেকশন বোৰ্ড CSB BTC has scheduled the physical fitness test PET for the post of Forester 1 আৰু Forest Guard under the Forest Department BTC against the advertisement issue VID নম্বৰ ইয়াতে দিয়া আছে। 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ এইখিনি পদ মুকলি কৰা হৈছিল। দি ডিটেইলছ অফ দা ভেনু, ডেট এণ্ড ৰিপৰ্টিং টাইম, তলতে আপোনালোকৰ ভেনু, ডেট এণ্ড ৰিপৰ্টিং টাইমৰ ডিটেইলছ দিয়া আছে। এতিয়া প্ৰথম এক নম্বৰতে উল্লেখ কৰিছে পোষ্ট ফৰেষ্টাৰ 1ৰ টোটাল কেণ্ডিডেটে এপ্লাই কৰিছে। টোটাল কেণ্ডিডেটে এপ্লাই কৰিছে ফৰেষ্টাৰ 1 পদবিলাকত প্ৰায় 18,235টা কেণ্ডিডেটে এপ্লাই কৰিছে। ইয়াৰ ইণ্টাৰভিউ মানে ভেনু ইয়াতে লিখা আছে। ভেনুটো আপোনালোকৰ হৰিনগৰ হাই স্কুল, হৰিনগৰী হাই স্কুল প্লেগ্ৰাউণ্ড হৰিনগৰী কোকৰাঝাৰ ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। ৰিপৰ্টিং টাইম দিয়া আছে 6টা বজাৰ পৰা 9টা বজাৰ ভিতৰত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ পদবিলাকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব 6/7/2026, 6 জুলাইৰ পৰা 11 জুলাই 2026 লৈকে ফৰেষ্টাৰ গ্ৰেড 1 পদবিলাকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। হৰিনগৰী হাই স্কুল প্লেগ্ৰাউণ্ড হৰিনগৰী কোকৰাঝাৰ ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। তাৰপৰা নেক্সট ভেকেঞ্চিটো হৈছে বিটিসি ফৰেষ্ট গাৰ্ড। টোটেল কেণ্ডিডেটে এপ্লাই কৰিছে প্ৰায় 34,394 কেণ্ডিডেটে এই ফৰেষ্টৰ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বিটিসি পদবিলাকত এপ্লাই কৰিছে। ইয়াৰ ইণ্টাৰভিউ হৰিনগৰী হাই স্কুল প্লেগ্ৰাউণ্ড হৰিনগৰী কোকৰাঝাৰ ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। ৰিপৰ্টিং টাইম চেম 6টা বজাৰ পৰা 9টা বজালৈকে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। আৰু ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 13 জুলাইৰ পৰা 24 জুলাইলৈকে ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব ফৰেষ্ট গাৰ্ডৰ পদবিলাক। বিটিসি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল মানে আপোনালোকৰ যিখিনি চেন্ট্ৰেল সিলেকশন বৰ্ডৰ ভেকেঞ্চি ওলাইছিলে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড, সেই পদবিলাকত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ ফাইনেলি ভেনু আৰু ফিজিকেল টেষ্টৰ ডেট ফাইনেলি আহি গ'ল। আৰু ইয়াতে উল্লেখ কৰিছে দি কল লেটাৰ এডমিট কাৰ্ড উইল বি আপলোড অন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য চেন্ট্ৰেল সিলেকশন বৰ্ড। আপোনালোকে নিজৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব চেন্ট্ৰেল সিলেকশন বৰ্ড বিটিসি। তাৰপৰা নেক্সট আপোনালোকে ইয়াতে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে কল লেটাৰ এডমিট কাৰ্ড অনলি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট। ইয়াতে উল্লেখ কৰিছে www.centralselectionboard.com। 21 জুন 2026 21 জুন তাৰিখে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে যদি কল লেটাৰখন নিদিয়ে তাতে আপোনালোকৰ তাত কোনো ধৰণৰ একচেপ্ট নকৰে। আপোনালোকে কল লেটাৰখন আপোনালোকে ডাউনলোড কৰি ল'ব। যদি আপোনালোকে বিটিসি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিছিলে, যদি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ডৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ ফাইনেলি ইণ্টাৰভিউ ডেট আৰু এডমিট কাৰ্ডৰ ডেট আৰু ভেনু ডেট ভেনু আপোনালোকৰ ফাইনেলি আহি গ'ল। এখনে অফিচিয়েল নটিছ সাইডতে মই আপোনালোকক দেখাই দিছো। যদি আপোনালোকে এই নটিছখন বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন হৈ লওক, আপোনালোকে এখন নটিছ আপোনালোকে পাই যাব। সো এইটো আছিলে এটা বহুতে ভাল খবৰ। খুব কম দিনৰ ভিতৰতে আপোনালোকৰ অসম পুলিচৰ পদবিলাকো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকৰ প্ৰথম CSB মানে চেন্ট্ৰেল সিলেকশন বৰ্ডৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ পদবিলাকৰ ফিজিকেল টেষ্টৰ বাবে ফাইনেলি আপোনালোকৰ নটিছ আহি গ'ল। সো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।